জীৱনৰ 5টা সত্য যি আপুনি গ্ৰহণ কৰিবই লাগিব। অতীতক কেতিয়াও সলনি কৰিব নোৱাৰে। সেয়েহে বৰ্তমানত মনোনিৱেশ কৰক। আপুনি আপোনাৰ সুখ আৰু দুখৰ একমাত্ৰ কাৰণ। যদি অতিৰিক্ত লোভী হ'বলৈ লয়, সেয়া আপোনাৰ দুখৰ কাৰণ হৈ পৰিব। আৰু যদি নিজকে সংযম, স্বাৰ্থহীন কৰিব পাৰে, তেতিয়া আপোনাৰ সুখৰ কাৰণ হ'ব। ভগৱানে তেওঁলোকক সহায় কৰে, যি আনক স্বাৰ্থহীনভাৱে সহায় কৰিব পাৰে। আপোনাৰ কৰ্মই এদিন উভতি আহি আপোনাক আঘাত কৰিবই। যদি ভাল কৰ্ম কৰে, নিশ্চয় ভাল ফলাফল উভতি আহিব। আৰু যদি আনৰ বেয়া হোৱা কৰ্ম কৰে, তেতিয়া তাৰ বেয়া ফলাফল আপোনালৈ উভতি আহিব। সেয়েহে কৰ্মৰ লগত কেতিয়াও প্ৰবঞ্চনা নকৰিব। প্ৰত্যেকেই এদিন মৃত্যুবৰণ কৰিব লাগিব। সেয়েহে মৃত্যুৰ আগত জীয়াই থাকিবলৈ নাপাহৰিব। এটা কথা সদায় মনত ৰাখিব, আপুনি হিংসা কৰি আনৰ ক্ষতি সহজতে হয়তো কৰিব পাৰিব, কিন্তু কেতিয়াও কোনোদিনে নিজৰ উন্নতি কৰিব নোৱাৰে। কিছুমান মানুহে আঁতৰৰ মানুহবোৰকতো দূৰৰে কথা, নিজৰ আপোন মানুহবোৰকেই ইমান বেয়া ব্যৱহাৰ কৰে যে এদিন সেই বেয়া ব্যৱহাৰ বাবেই তেনে লোকৰ পৰা সকলো হেৰাই যায়। জীৱনৰ শেষ মুহূৰ্তত মুখত এটুপি পানী দিবলগীয়া মানুহ এজনো কাষত নাথাকিব। গতিকে ব্যৱহাৰ সময়মতে ঠিক কৰিব লাগে। ব্যৱহাৰ হৈছে মানুহৰ প্ৰকৃত পৰিচয়। শিক্ষাৰ প্ৰমাণপত্ৰ ডিঙিত কোনেও ওলমাই নুফুৰে। সদায় মানুহৰ কাষত থাকে ব্যৱহাৰহে। এই পৃথিৱীত কাৰো শান্তি নাই। বিবাহিত লোকসকলে বিবাহ বিচ্ছেদৰ কথা চিন্তা কৰাত ব্যস্ত, আৰু অবিবাহিত লোকসকল বিবাহৰ কথাক লৈ চিন্তাত ব্যস্ত। শিশুৱে অতি সোনকালে ডাঙৰ হোৱাৰ কথা ভাবে। প্ৰাপ্তবয়স্কসকলে শৈশৱলৈ ঘূৰি যাবলৈ হাহাকাৰ কৰে। নিয়োজিত লোকে কৰ্মৰ হেঁচাত চাকৰি এৰি বেলেগ কৰাৰ চিন্তা কৰে, আৰু নিবনুৱা লোকে চাকৰি এটা পোৱাৰ চিন্তাত প্ৰতিদিনে মৰে। দুখীয়াই ধনী হোৱাৰ কথা ভাবি মৰে, আৰু ধনীসকলে হাজাৰ টকা সা-সম্পত্তি থকাৰ পিছতো শান্তি বিচাৰি ভাগৰি পৰে। জনপ্ৰিয় মানুহে লুকাই থাকিব পৰা ঠাই বিচাৰে। সাধাৰণ মানুহে জনপ্ৰিয় হ'বলৈ হাজাৰ চেষ্টা কৰে। এটা কথা মনত ৰাখিব, আপুনি যিমানেই শিক্ষিত নহওক কিয়, যদি আপুনি মানুহৰ লগত মিলিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ সেই শিক্ষাৰ কোনো মূল্য নাই। মানুহে আপোনাৰ ভাল ভাল গুণবোৰৰ কথা আপোনাৰ মুখত কৈ কৈ আপোনাৰ এইবাবেই প্ৰশংসা কৰে, কাৰণ তেওঁলোকে আপোনাক ব্যৱহাৰ কৰিব বিচাৰে। আপোনাক তললৈ নমাই আনিব বিচৰাৰ বাবেই আপোনাৰ অনুপস্থিতিত আপোনাৰ কাষৰ বেছিভাগ মানুহেই আপোনাৰ অভাৱবোৰ, আপোনাৰ দুৰ্বলতাবোৰক লৈ ফুৰে। আন মানুহে আমাৰ আনন্দ ফূৰ্তিবোৰহে দেখা পায়, কিন্তু আমাৰ আনন্দ ফূৰ্তিবোৰৰ পাছফালে লুকাই থকা বিষাদ আৰু তিক্ত অভিজ্ঞতাসমূহ কোনেও দেখা নাপায়। মানুহে আন মানুহৰ সফলতাসমূহে দেখে, কিন্তু ইয়াৰ পিছফালে লুকাই থকা কঠোৰ পৰিশ্ৰম আৰু সাধনাসমূহ কেতিয়াও দেখা নাপায়। মানুহে আনৰ সুখসমূহে দেখে, কিন্তু সেই সুখৰ পিছফালে লুকাই থকা কষ্ট আৰু চকুলোবোৰ কেতিয়াও দেখা নাপায়। এইটোৱেই আচল কথা। কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগিব, অৰ্থাৎ ইয়াৰ উপযুক্ত মূল্য দিবই লাগিব। ওপৰতে কিবা এটা লৈ যোৱা বা ভাগ্যৰ বলত সফলতা পোৱাটো আমাৰ দৃষ্টিৰ ভ্ৰমহে মাথো। বহুত অধিকাৰ লুকাই থাকে সেইষাৰ কথাত, মইনো তোমাৰ কোন হয়। বহুত হেঁচা লুকাই থাকে এইষাৰ মাতত, তোমাৰ যি ইচ্ছা। বহু দুখ লুকাই থাকে এষাৰ কথাত, ঠিক আছে হ'ব দিয়া। হাজাৰ মনোকষ্ট লুকাই থাকে এষাৰ মাতত, তুমি সদায় ভালে থাকা। বহুতো অভিমান লুকাই থাকে এষাৰ কথাত, তোমাৰ যি মন যায় তাকেই কৰা। বহু গোপন কথা লুকাই থাকে এষাৰি মাতত, মই একো নাজানো। বহুত প্ৰয়োজনীয়তা লুকাই থাকে এষাৰ মাতত, হ'ব দিয়া মোক নালাগে। বহুত শাসন লুকাই থাকে এষাৰি মাতত, মই আৰু তোমাক আজিৰ পৰা একো নকওঁ।